নমস্কাৰ ছাৰ বাইদেউসকল। উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপক্ষে শেহতীয়াকৈ এটি বৃহৎ ৰায়দান দিছে, যাৰ দ্বাৰা ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয়, এয়া চাওক, উচ্চতম ন্যায়ালয়ে এটা ৰায়দানত উল্লেখ কৰিছে যে পূৰ্বতে অসম চৰকাৰে এখন কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যৰ 30,000 মাষ্টাৰ ৰোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিছিল। আৰু বৰ্তমান সময়ত সেই 30,000 মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে যি ধৰণৰ সা সুবিধা লাভ কৰি আছে, সেই একেধৰণৰ সা সুবিধা গুচৰীয়া মাষ্টাৰ ৰোল কৰ্মচাৰীসকলেও নিয়মীয়া নিৰীক্ষত দৰমহা নিৰ্ধাৰণ, চাকৰিৰ ধাৰাবাহিকতা, পেঞ্চন আৰু অৱসৰকালীন সুবিধাকে ধৰি সকলো প্ৰাপ্য আদায় পাব লাগিব। ইতিমধ্যে অৱসৰ লোৱা মৃত মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ সন্দৰ্ভতো কি ব্যৱস্থা হ'ব সেয়াও উচ্চতম ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে কয় যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক নিৰ্ধাৰিত সময়ৰ পৰা অৱসৰৰ দিনলৈকে নিয়মীয়াকৰণ হোৱা বুলি গণ্য কৰি আৰ্থিক প্ৰাপ্য আৰু বকেয়া আদায় দিব লাগিব। একেদৰে মৃত মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বকেয়া আৰু অন্যান্য সুবিধা আইনগত উত্তৰাধিকাৰীক দিবলৈ নিৰ্দেশনাত ন্যায়ালয়ে উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ে পুনৰ কয় যে গুচৰীয়া কৰ্মচাৰীসকলে পাব লগা বকেয়া গণনা কৰাকে ধৰি সকলো প্ৰক্ৰিয়া এবছৰৰ ভিতৰত ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিব লাগিব। অৱশ্যে নিৰ্দেশনাত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে 1993 চনৰ 1 এপ্ৰিলৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বিভাগসমূহত কৰ্মৰত গুচৰীয়া মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবেহে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। উল্লেখযোগ্য যে অসম চৰকাৰে 2005 চনৰ 22 জুলাইত এক কেবিনেট সিদ্ধান্তৰ জৰিয়তে বিভিন্ন বিভাগত কৰ্মৰত 30,000 কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিছিল। কিন্তু একে শ্ৰেণীৰ বাকী থকা কৰ্মচাৰীসকলক চৰকাৰে নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰে। দশক ধৰি বিভাগসমূহত সেৱা আগবঢ়োৱাৰ পিছতো বৃহৎ সংখ্যক মাষ্টাৰ ৰোল কৰ্মচাৰীৰ নিয়মীয়াকৰণৰ পৰা বঞ্চিত হয়। মঞ্জুৰীকৃত পদৰ বিপৰীতে নিযুক্তি লাভ নকৰাৰ দোহাই দিয়ে মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ পৰা বঞ্চিত ৰাখে ৰাজ্য চৰকাৰে। এনে ঘটনাত ক্ষুব্ধ উচ্চতম ন্যায়ালয়ে কয় যে কোনো যুক্তিসংগত কাৰণ অবিহনে কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰাটোৱে ৰাজ্য চৰকাৰৰ বৈষম্যমূলক আচৰণ উদঙাই দিছে। ইপিনে উচ্চতম ন্যায়ালয়ে ৱৰ্কচাৰ্ছ কৰ্মচাৰীসকলৰ বাবে আশাৰ দুৱাৰ মোকলাই দিছে। অল আছাম ৱৰ্কচাৰ্ছ এমপ্লয়িজ এছ'চিয়েশ্যনৰ গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কয় যে ৱৰ্কচাৰ্ছ কৰ্মচাৰীসকলক এক নিৰ্দিষ্ট শ্ৰেণী হিচাপে গণ্য কৰিব লাগিব। লগতে গুচৰীয়া সংগঠনটোৱে যদি বিচাৰে তেন্তে পেঞ্চনকে ধৰি সকলো ধৰণৰ ওজৰ আপত্তি ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এই ৰায়দানত উল্লেখ কৰি কৈছে যে ৰাজ্য চৰকাৰে পূৰ্বতে 30,000 মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিছিল। আৰু বৰ্তমান সময়ত সেইসকল মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে যি ধৰণৰ সা সুবিধা লাভ কৰি আছে, সেই একেধৰণৰ সা সুবিধা গুচৰীয়া মাষ্টাৰ ৰোল কৰ্মচাৰীসকলকো প্ৰদান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। সেয়েহে আশা কৰা হৈছে যে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক মানি লৈ ৰাজ্যৰ এই বঞ্চিত মাষ্টাৰ ৰোল কৰ্মচাৰীসকলক প্ৰাপ্য সুবিধা দি উপকৃত কৰিব। গতিকে ছাৰ বাইদেউসকল, লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।